Hey guys, good morning. এটা নতুন ভিডিও স্বাগতম তো গাইস বলক দেই নকৈ ভিডিওটো আৰম্ভ কৰো আৰু গাইস ভিডিওটো যারা বিতৰ্ক সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু মানে ভিডিও বনাইছো ষ্টেনত কেনেকুৱা লাগিছে বা সম্পূৰ্ণ দেখিছে নে নাই নাজানো হয়তো গৰম স্পৰ্টিং হাফ পেন্ট পিন্ধি আছো আৰু বলক তেতিয়া হলে ঘামি মেলি গৈছো গহিন কপসকে কম ভিডিওটো চাওক যে সুমি বৰা যে ক'ত আছে যে তেওঁ কোন হয় তেওঁ কিয় বিখ্যাত অসমৰ প্ৰথম চুৰি মহিলাগৰাকীৰ নামেই হ'ল সুমি বৰা হয় আপুনি ঠিকই শুনিছে কিন্তু স্কিপ নকৰিব যে সুমি বৰাই যে ট্ৰেডিং জগতৰ পৰা যে বিশালৰ বায়েক হয় সুমি বৰা কোটি কোটি টকা মাৰি বৰ্তমান বিলাসী জীৱন যাপন কৰি পলাই আছে কিন্তু এতিয়ালৈকে যে অসম আৰক্ষী সক্ষম হোৱা নাই তেওঁক বিচাৰি পাবলৈ এনেকুৱা এটা জেগাত লুকাই আছে যে সকলোৰে মৰমৰ সুমি বৰা কিন্তু অকল তেওঁই নহয় যে স্বপ্ননীল দাস তেওঁ আছে ডুবাইত 1500 কোটি টকা দুটা একাউণ্টত যে বহুত তাৰকাৰ নাম ইতিমধ্যে যেতিয়াই বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হ'ল যেতিয়াই আৰক্ষীৰ জিম্বালৈ প্ৰেৰণ কৰা হ'ল তেতিয়াই বিশাল ফুকনে বহুতো তাৰকাৰ নাম ল'বলৈ সক্ষম হৈছে যে কটীয়া মন্টুমণি দীক্ষু শৰ্মা আৰু দীক্ষু শৰ্মাৰ ঘৰতে আছিল তাৰ্তিক আৰু সুমি যে অভিনেত্ৰী প্ৰস্তুতি পৰাগ অভিনেতা ৰবি শৰ্মা নহয় সৰি যতীন বৰা গীতালী দেৱী নীলাক্ষী নেওগ আৰু প্ৰস্তুতি পৰাগ এনেকুৱা বহুত 80% শিল্পীৰ নাম বা অভিনেত্ৰী বা অভিনেতাৰ নাম বিশাল ফুকনে ল'বলৈ কেনেকৈ সক্ষম হ'ল এক চিন্তনীয় বিষয় হয়নে যদি তুমি বা মই বা আমি জড়িতই নাই যদি টকা পইচা প্ৰবঞ্চনা কৰাই নাছিলোঁ বা টকা মৰাই নাছিলোঁ তেন্তে হ'লে কেনেকৈ তোমালোকৰ নাম ল'বলৈ সক্ষম হ'ল এক চিন্তনীয় বিষয় হয়নে কিন্তু তোমালোকে যদি ফেচবুকত ইনষ্টাত যদি এনেকৈ সামাজিক মাধ্যমত সৰু সুৰাকৈ পোষ্ট দি বা এনেকৈ দীপলী ডেকা হয় পাহৰি গৈছিলোঁ তেওঁ বহুত কোটি টকা মাৰিলে সাধাৰণ ৰাজ্যৰ পৰা বোলে চিনিয়েই নাপায় এতিয়া যতীন বৰাৰ লগত ৰিলছ দেখিছোঁ গীতালী দেৱীৰ লগত ৰিলছ দেখিছোঁ প্ৰস্তুতি পৰাগৰ লগত ভিডিঅ' বনোৱা দেখিছোঁ যদি তুমি চিনিয়েই নোপোৱা যে সুমি বৰাক তেন্তে হ'লে সেইবোৰ কি হয় সেইবোৰ কি এডিটিং কৰা নে সেইবোৰ ফিল্টাৰ লগোৱা নে সেইবোৰ আন কিবা ঘামি গৈছোঁ হয় ভিডিঅ'টো স্কিপ নকৰিব যে সুমি বৰা আজি 7 দিন হ'ল আজি সোমবাৰ আপোনালোকে ভিডিঅ'সমূহ চাই থাকক চাই আছে মৰম চাপৰ্ট দিছে বহুত বহুত ধন্যবাদ হয়নে কিন্তু এনেকুৱা এটা ইমান এটা ডাঙৰ অপৰাধ বা ইমান এটা ডাঙৰ দুষ্ট চক্ৰৰ লগত যে সংগীত জগতৰ বা অভিনয় জগতৰ তাৰকাসকল বা ব্যক্তিসকল জড়িত আছে বুলি আপুনি হয়তো নাভাবে যে আপুনি ভাবে যে গান গায় গীত পৰিৱেশন কৰে বা অভিনয় কৰে বা থিয়েটাৰ কৰে তেওঁলোক তেনেকেই চলে বা তেনেকেই জীৱন নিৰ্বাহ কৰে কিন্তু সেইটো 100% মিছা আপুনি নাভাবিব যে অসমৰ বা বেলেগ ৰাজ্যৰ শিল্পীসকল যে এনেকুৱা চক্ৰৰ লগত জড়িত নাই বহুতেই জড়িত তেওঁলোকক আমি সঁচা বুলি কিয় নাভাবোঁ যে তেওঁলোক জনপ্ৰিয় তেওঁলোকে নিজকে জনপ্ৰিয় বুলি ভাবে তেওঁলোকে নিজকে চেলিব্ৰিটি বুলি ভাবে কিন্তু এইটো মিছা কথা সাধাৰণ শ্ৰেণীৰ ৰাইজে যিখিনি ইনকাম বা কষ্ট কৰি খায় তেওঁলোকে মানুহক প্ৰলোভন দিব 10 টকা তই জমা কৰ তই 10 টকা ইয়াত জমা দে তই মাহত পাবি 2000 টকা এইটো উদাহৰণ দিছোঁ তেনেকুৱা ধৰণৰ প্ৰলোভন দি কোটি কোটি টকা মাৰিলে বিলাসী জীৱন যাপন কৰি বিয়া পাতিলে গাড়ী মোবাইল আন বহুত কোম্পানীত পইচা জমা কৰিলে যিজনীয়ে জিম এনেকুৱা বডি পুৰা এইবোৰ ডাঙৰ কৰিবলৈ মানে বুকু চুকু পুৰা ডাঙৰ কৰিবলৈ এইবোৰ পুৰা তেনেকুৱা আৰু কিন্তু মৰমৰ ভাইটিৰ লগত হানিমুন চব গ'ল ডুবাইত 20 দিন থাকিলে কোটি টকা ব্যয় কৰিলে নাব্বানব্বীহঁতে পুৰা চুপা চুপি কৰিলেই হয়তো চাবনি ধুলে বগা চাবনি পুৰা হাত এনেকৈ কি আৰু চাফাহে হয় নাযায় পুৰা এইটো ভাল বস্তু হয় নহয় কিন্তু এতিয়া দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত যে সুমি বৰাৰ
অকল যে সংগীত জগতৰ লগতে এই যোগাযোগ নাই, যে অভিনয় জগতৰ লগতে যোগাযোগ নাই। একে কৈ দিছোঁ, বিতৰ্ক নকৰিব। যে দেখিছোঁ সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত ফটো দেখিছোঁ। প্ৰাক্তন IPS বিষয়া, অসমৰ বিখ্যাত আছিল, অসম কঁপাই থৈ গৈছিল। বিহাৰৰ IPS আনন্দ মিশ্ৰৰ লগত ফটো দেখিছোঁ। কিয় বা ইমান গুৰিলৈকে হাত আছেনে? তেতিয়াহ'লে আপুনি বা মই ভাবক যে এই ট্ৰেডিং জগতৰ বা এই ট্ৰেডিঙৰ কেছটো কিমান দিন চলিব। আৰু আপুনি অনুভৱ কৰক, কিন্তু বিতৰ্ক নকৰিব। মই আগতে কৈছোঁ, বিতৰ্ক নকৰিব। এনেকুৱা বহুতজন শিল্পী, অভিনেতা এই ট্ৰেডিং জগতৰ পৰা কোটি কোটি টকা মাৰি বৰ্তমান বিলাসী জীৱন যাপন কৰি আছে। তোৰ লাজ নালাগে? তোৰ চৰম নালাগে? আৰু ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে এক সকিয়নি প্ৰদান কৰিছে যে বিয়া খাবলৈ যোৱা, বিয়াত জড়িত থকা 100% ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব। ভাবক, যদি বিয়া খাব গৈছিল, সাৱধান সাৱধান। বিয়া যদি খাবলৈ গৈছিল, আপুনি সাৱধান হওক। যে আনন্দ মিশ্ৰৰ লগত কি সম্পৰ্ক? ভাবক, যে এজনী অভিনেত্ৰী, আমি জনপ্ৰিয় বুলি ভাবোঁ, কিন্তু বহুত জনপ্ৰিয়। ভাবক তেতিয়াহ'লে তেওঁ ক'ত লুকাই আছে? ইতিমধ্যে আৰক্ষীও বিচাৰি পোৱা নাই, CIDও বিচাৰি পোৱা নাই। তেতিয়াহ'লে এইটো কেনেকুৱা কথা? যদি অসমত তেনেকুৱা বহুত ঘটনা হৈ থাকে, আত্মহত্যা, বলৎকাৰ, ধৰ্ষণ, ৰেপ, মাৰ্ডাৰ বা আন্দোলন, বহুত লোকৰ মৃত্যু হয় বা বহুত এনেকুৱা বৃহৎ বৃহৎ কেলেংকাৰীৰ লগত জড়িত থাকে, যেনেকৈ APSC কেলেংকাৰী বা বিত্তীয় কেলেংকাৰী। আৰু অসমৰ প্ৰথম চুৰি মহিলাগৰাকী হ'ল চুমি বৰা। হয়তো এইটো থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা যিসকলে দিব, হয়তো এইটো 1 নম্বৰীয়া কুৱেশ্যন হয়। ভবা নাছিলোঁ অসমত যে এনেকুৱা এটা ঘটনা হ'ব, অসমত যে এনেকুৱা ঘটনা এটা চলিব। কি ক'ব, সামাজিক মাধ্যম খুলিবই নোৱাৰি। চুমি চুমি চুমি। আৰু ভাইটিয়ে ইমানখিনি সা সম্পত্তি দিলে, ডুবাইত জীৱন যাপন কৰিলে যিহেতু, আৰু সেইটো আৰু বুজাই বুজিছে দেই, বুজিছে, নুবুজাই ভেবা লাগি চাইছে। আৰু সেইটো কিন্তু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত মোৰ ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কমেণ্ট কৰিব, আৰু শেষলৈকে ধুনীয়াকৈ চাই থাকক। আৰক্ষীয়ে আটক নকৰে বা গ্ৰেপ্তাৰ নকৰে, হয়তো এই চুমি বৰাৰ, এই বিশাল ফুকনৰ, এই স্বপ্ননীল দাসৰ, এই তাৰ্টিকৰ কেছটো বৰ্তমান সামাজিক মাধ্যমত চলিয়ে থাকিব। দীক্ষু শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, 100% নিশ্চিত। গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যি নাব্বানিবি ফটো বা এনেকুৱা যি পোষ্ট আছে, সেইটো নেক্সট ভিডিঅ'ত দিম, আপোনালোকে চাব। অতি সোনকালে গ্ৰেপ্তাৰ কৰক, চুমি বৰা সোনকালে ওলাই পৰিব। কিন্তু সামাজিক মাধ্যমত শুনিব পাইছোঁ যে চুমি বৰা নেপালত আছে, নেপালৰ এটা গুহাত আছে বুলি শুনিব পাইছোঁ। নেপালৰ পশুপতিনাথ মন্দিৰটো য'ত অৱস্থিত, তাৰ এটা অঞ্চলত বোলে যিটো গুহা, গাঁৱলীয়া অঞ্চলত এটা গুহা আছে, তাতেই যে কোটিপতি, হয় নে নহয়, কোটিপতি যে চুমি বৰা তাতেই আত্মগোপন কৰি আছে। আৰক্ষীয়ে এতিয়াও বিচাৰি পাবলৈ সক্ষম হোৱা নাই। এজন নিউজত পাইছোঁ, বাইদেউ মই কোৱা নাই। হয়, আৰু দেখিছে চুমি বৰাৰ বিষয়ে বহুত ভিডিঅ' বনাই আছে। ময়ো আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিলোঁ। বহুত দেৰি নকৰি দিয়ক বেছি দীঘল, আৰু ভিডিঅ' বনাবলৈ আছে, আৰু সময় নিমিলা হৈছে, যিহেতু ভিডিঅ' বহুত দি থাকিব লগা হৈছে। আৰু গাইজ, আজিলৈ টাটা বাই বাই। এটা নতুন ভিডিঅ'লৈ আহিছোঁ, টাটা বাই বাই। আকৌ কৈছোঁ, জয় আই অসম, জয় আই অসম।